অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলাৰ সমিতিৰ অধীনত পৰিষদৰ মাহেটা আঞ্চলিক সমিতিয়ে ভাৰতৰ শিক্ষামন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যিহেতু অসম চৰকাৰৰ অধীনত থকা সমৰ্থ পৰ্টেলৰ যে স্নাতক পৰ্যায়ৰ যে শিক্ষাৰ্থীসকলৰ নাম ভৰ্তি কৰাৰ যি ক্ষেত্ৰত তেখেতসকলে যি অনিয়ম কৰিছে আৰু তেখেতসকলে বঞ্চিত কৰিছে আৰু নেট আৰু নিট পৰীক্ষাত বহু শিক্ষাৰ্থী জীৱনৰ মাজত আজি অমানিশা নামি আহি পৰিছে গতিকে ভাৰত চৰকাৰৰ যি শিক্ষা বিভাগ অসম ৰাজ্য চৰকাৰৰ যি শিক্ষা বিভাগ আজি ঘুণে খাইছে গতিকে আমি আজি প্ৰতিবাদস্থলীৰ পৰা শাসনস্থ বিজেপি চৰকাৰৰ শিক্ষা বিভাগক আমি সকীয়াই দিছোঁ শিক্ষামন্ত্ৰীক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে তেখেতসকলৰ যি ভিতৰ চৰাত যি অনিয়ম যি সংগঠিত হৈছে দুৰ্নীতি সংগঠিত হৈছে কেলেংকাৰী সংগঠিত হৈছে এইসমূহ যদি দূৰীকৰণ নকৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব এইটো কাৰণে হ'ব যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত গঢ়াৰ যি স্বপ্ন লৈ তেখেতসকলে দিনে নিশাই যি তেখেতসকলে পৰিশ্ৰম কৰে পৰিশ্ৰমৰ ফলত তেখেতসকলে আজি কিন্তু তেখেতসকলে যি ধৰণে আগবাঢ়িবলৈ লৈছিলে কিন্তু আজি এই শাসনস্থ বিজেপি চৰকাৰৰ দিনত যি ধৰণে অনিয়ম সংগঠিত হৈছে দুৰ্নীতি সংগঠিত হৈছে আজি শিক্ষা বিভাগটোত আজিৰ তাৰিখত কিন্তু ঘুণে খাইছে গতিকে আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যদি তেখেতসকলৰ ভিতৰ চৰাত যি চলি আছে অনিয়ম এই অনিয়মসমূহ যদি বন্ধ নকৰে তেতিয়াহ'লে পৰিষদে কিন্তু কঠোৰছে কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব যুৱ ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটাত আমি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যিক যি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আমি পুতলিকা দাহ কৰিছোঁ এইকাৰণে আমি পুতলিকা দাহ কৰিছোঁ যিহেতু অসমৰ এটা সমৰ্থ ৱেব পৰ্টেলৰ জৰিয়তে যি কেলেংকাৰী সৃষ্টি হৈছে শিক্ষা বিভাগত আৰু নেট আৰু নিট বিভাগত যি ধৰণে কেলেংকাৰী হোৱা দেখা গৈছে ইয়াত কিন্তু চৰকাৰৰ এটা সোপাদিলা নীতি আছে সেইকাৰণেই এনেধৰণৰ ব্যৱস্থাসমূহ দেখিবলৈ পোৱা গৈছে গতিকে চৰকাৰে এইবিলাক ক্ষেত্ৰত কঠোৰ হ'ব লাগিব ক'ত গাফিলতি হৈছে চৰকাৰে এইবিলাক তদন্ত কৰিব লাগিব আৰু উচিত যিবিলাক এই গাফিলতিৰ লগত জড়িত ব্যক্তি আছে এই ব্যক্তিসকলক কিন্তু শাস্তি প্ৰদান কৰিব লাগিব গতিকে আমি যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ অনাগত দিনত নহ'লে কিন্তু আমাৰ যি আন্দোলন এই আন্দোলন কিন্তু তীব্ৰত হ'ব এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969